স্বাগতম জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ অহা 21 এপ্ৰিলৰ পৰা অসম বিধানসভাৰ অসম সচিবালয়ৰ যি বিভাগসমূহ আছে বিভাগসমূহৰ কাম আৰম্ভ হ'ব অৰ্থাৎ অহা 21 এপ্ৰিলত অসম সচিবালয়ৰ সকলো বিভাগৰ চৰকাৰী কৰ্মচাৰী কাৰ্যালয়লৈ আহিব লাগিব আৰু চৰকাৰী কাৰ্যালয়ৰ কাম কাজ পূৰ্বৰ দৰে আৰম্ভ হ'ব এই নিৰ্দেশ প্ৰকাশ কৰিছে অসম সচিবালয়ৰ প্ৰশাসন বিভাগে আৰু এই নিৰ্দেশ প্ৰকাশ কৰিছে সচিবালয় প্ৰশাসন বিভাগে আজি পুৱাৰ ভাগত এই নিৰ্দেশ প্ৰকাশ কৰিছে আৰু তেওঁলোকে এই কথা স্পষ্টভাৱে জনাইছে যে 21 তাৰিখৰ পৰা চৰকাৰে কাৰ্যালয়সমূহ অসম সচিবালয়ৰ যিসমূহ কাৰ্যালয় আছে ৰাজধানী চৌহদত যি সচিবালয় আছে আৰু সচিবালয়ৰ সকলো চৰকাৰী বিভাগৰ কাৰ্যালয় তেওঁলোকে কাম কাজ আৰম্ভ কৰিব আৰু ইয়াৰ বাবে তেওঁলোকে এলানি নীতি নিৰ্দেশনা জাৰি কৰিছে আৰু এই নীতি নিৰ্দেশনাত কোৱা হৈছে যে কৰ্মচাৰীসকল কেনেদৰে কাৰ্যালয়লৈ আহিব লাগিব আৰু কাৰ্যালয়ত কি কি নীতি নিয়ম পালন কৰিব লাগিব অসম সচিবালয়ৰ বিভিন্ন মন্ত্ৰীৰ কাৰ্যালয় মন্ত্ৰীসমূহৰ কাৰ্যালয় বিভিন্ন তেওঁলোকৰ উপদেষ্টাসকলৰ কাৰ্যালয় বিভিন্ন সচিবসকলৰ কাৰ্যালয় তাৰ উপৰিও বিভিন্ন যি বিষয়াবৰ্গ আছে বিশেষকৈ আয়ুক্ত সচিব প্ৰিন্সিপাল সেক্ৰেটাৰী এই সকলো কাৰ্যালয়ত কাম কাজ আৰম্ভ হ'ব আৰু ইয়াৰ বাবে আজি এই নিৰ্দেশনা জাৰি কৰিছে মাংগামথুৱে জাৰি কৰিছে নিৰ্দেশনা আৰু কোৱা হৈছে যে সকলো কৰ্মচাৰী এই নিৰ্দেশ পালন কৰিব লাগিব অৰ্থাৎ 21 এপ্ৰিলৰ পৰা কাৰ্যালয় আৰম্ভ হোৱাৰ লগে লগে অসম সচিবালয়ত এই নিৰ্দেশসমূহ পালন কৰাটো বাধ্যতামূলক হ'ব আৰু মই নিৰ্দেশনাসমূহ জনাই দিছোঁ এবাৰ সকলো যি কৰ্মচাৰী আছে তেওঁলোকৰ জ্ঞাতাৰ্থে আৰু অসম চৰকাৰে যি পৰ্যায়ক্ৰমে অসমত যি লকডাউন আছে এই লকডাউন পৰ্যায়ক্ৰমে শিথিল কৰাৰ ব্যৱস্থা ল'ব ইতিমধ্যে তাৰ এক প্ৰস্তুতি চলা বুলি জানিব পৰা গৈছে কিয়নো অসমত এই যি শেহতীয়াকৈ দেখিবলৈ পোৱা গৈছে যে কৰোনা ভাইৰাছৰ সংক্ৰমণ কিছু স্তীমিত হৈছে নতুনকৈ যি হাৰত অন্যান্য দেশৰ ৰাজ্যসমূহত সংক্ৰমণ বিয়পিছে সেই ধৰণে অসমত সংক্ৰমণ বিয়পা নাই সেইবাবে অসম চৰকাৰে ইয়াক পৰ্যায়ক্ৰমে শিথিলকৰণৰ ব্যৱস্থা ল'ব বুলি জানিব পৰা গৈছে আৰু বিভিন্ন ক্ষেত্ৰত ইয়াৰ শিথিলকৰণ ল'ব বা কাম কাজ পুনৰ আৰম্ভ কৰিব বিভিন্ন সেৱাসমূহ পুনৰ আৰম্ভ কৰিব ইয়াৰে প্ৰথম পদক্ষেপ হিচাপে সচিবালয়ৰ কাম কাজ তেওঁলোকে আৰম্ভ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কিয়নো অসম সচিবালয়ৰ পৰা সম্পূৰ্ণ বিভাগসমূহ তেওঁলোকে পৰিচালনা কৰে আৰু সমগ্ৰ ৰাজ্যৰে যি কাম কাজ এয়া সচিবালয়ৰ পৰা পৰিচালিত হয় সেয়েহে ইয়াত কাম কাজ আৰম্ভ হোৱাৰ লগে লগে ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ পুঁজিৰ যোগান আৰু অন্যান্য যিসমূহ বিষয় আছে সেই বিষয়সমূহৰ কাম সুচল হৈ পৰিব আৰু শেহতীয়াকৈ যি মন্ত্ৰীসমূহৰ কাৰ্যালয়সমূহ বন্ধ হৈ আছে গতিকে এই নিৰ্দেশ অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব যে এই 21 তাৰিখৰ পৰা কাৰ্যালয় আৰম্ভ হোৱাৰ লগে লগে যি প্ৰশাসন স্তব্ধ হৈ আছে সি কিছু যেন গতি পাব অসম সচিবালয়ত কি কি নিৰ্দেশ দিয়া আছে এই নিৰ্দেশটোত কোৱা হৈছে মই এবাৰ নিৰ্দেশটোত থকা সকলো ধৰণৰ যি নিৰ্দেশাৱলী আছে যিখিনি কৰ্মচাৰীৰ বাবে দিয়া হৈছে সেইবাৰ মই সকলো কৰ্মচাৰীৰ বাবে পঢ়ি দিছোঁ চেনিটাইজাৰৰ ব্যৱস্থা থাকিব লাগিব সচিবালয়ত সামূহিক ক্ষেত্ৰসমূহ যিবোৰ কমন ছাৰ্ফেচ আছে সেইবোৰ সঘনাই পৰিষ্কাৰ কৰিব লাগিব নিৰ্দেশটোত কোৱা হৈছে সঘনাই হাত ধুব লাগিব আৰু হাত ধুবৰ বাবে ব্যৱস্থা কৰিব লাগিব সকলো কৰ্মচাৰীয়ে সকলোৱে সামাজিক দূৰত্ব বৰ্তাই ৰাখিব লাগিব ছ'চিয়েল ডিষ্টেন্স এইটো এটা গুৰুত্বপূৰ্ণ কথা 21 এপ্ৰিলৰ পৰা এই কাম কাজ আৰম্ভ হ'ব সচিবালয়ত আৰু সচিবালয় চৌহদত থকা সকলো কাৰ্যালয়ে সকলো কৰ্মচাৰীয়ে কাৰ্যালয়লৈ আহোঁতে আৰু কাৰ্যালয়ত থকাৰ সময়ত ফেচ মাস্ক পিন্ধিব লাগিব ওচৰা ওচৰিকৈ 5 জনতকৈ অধিক লোক থাকিব নোৱাৰিব অৰ্থাৎ একেলগে 5 জনতকৈ অধিক লোক থাকিব নোৱাৰিব কাৰ্যালয়ত বা বাহিৰত থু পেলাব নোৱাৰিব কোনেও এইটো সম্পূৰ্ণৰূপে বাৰণ কৰা হৈছে ধপাত গুটকা পাণ ইত্যাদি অসম সচিবালয়ত 100% নিষিদ্ধ কৰা হৈছে সকলো কাৰ্যালয়ৰ প্ৰৱেশতে তাপমান জোখা মেচিন থাকিব লাগিব থাৰ্মেল স্কেনিঙৰ ব্যৱস্থা কৰিব লাগিব চেনিটাইজাৰৰ ব্যৱস্থা থাকিব লাগিব অসম সচিবালয়ত এই নিৰ্দেশটোত কোৱা হৈছে সামূহিক ক্ষেত্ৰসমূহ যিবোৰ কমন ছাৰ্ফেচ আছে সেইবোৰ গগনাই পৰিষ্কাৰ কৰিব লাগিব বুলিও নিৰ্দেশটোত কোৱা হৈছে হাত ধোৱাটো বাধ্যতামূলক কৰিব লাগিব আৰু এই সামগ্ৰীসমূহ যিসমূহ চেনিটাইজেশ্যনৰ সামগ্ৰী আছে এই সামগ্ৰীসমূহ নজৰত থাকাই যোগান ধৰিব লাগিব এই কথা স্পষ্ট কৰি দিছে নিৰ্দেশটোত আৰু এই নিৰ্দেশটোৰ ফলত এই কথাটো এতিয়া পৰিষ্কাৰ হৈ পৰিল যে 21 এপ্ৰিলৰ পৰা অসমৰ সচিবালয়ৰ কাম কাজ আৰম্ভ হ'ব আৰু প্ৰথমতে ৰাজধানীৰ পৰাই কাম কাজ আৰম্ভ হ'ব আৰু বিভাগসমূহ বিশেষকৈ মন্ত্ৰীসমূহৰ কাম কাজ আৰু বিভিন্ন বিভাগসমূহৰ সঞ্চালককে ধৰি আয়ুক্ত সচিব প্ৰধান সচিবৰ যি কাৰ্যালয়সমূহ আছে এই কাৰ্যালয়সমূহৰ কাম কাজ আৰম্ভ হ'ব আৰু 21 তাৰিখৰ পৰা আশা কৰা হৈছে যে পৰ্যায়ক্ৰমে শিথিল কৰি যোৱা হ'ব যিহেতু প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰিছিল যে 20 এপ্ৰিললৈকে কটকটীয়া হ'ব সেইবোৰ অঞ্চলত যিবোৰ অঞ্চলত সমগ্ৰ দেশৰে অঞ্চলসমূহত আৰু তাৰ পাছত সেইবোৰ অঞ্চলত পৰ্যায়ক্ৰমে শিথিল কৰি দিয়া হ'ব যিবোৰ এলেকাত নতুনকৈ সংক্ৰমণ হোৱা নাই বা সংক্ৰমণৰ হাৰ কমিছে হ্ৰাস পাইছে চকুত লগাকৈ এইটো 20 তাৰিখে ইয়াক পৰ্যালোচনা কৰা হ'ব আৰু 20 তাৰিখে পৰ্যালোচনা কৰিব অসম চৰকাৰ ইতিমধ্যে সাজু হৈছে পৰ্যায়ক্ৰমে শিথিলকৰণ একেদিনাই হয়তো সকলো শিথিলকৰণ সম্ভৱ নহ'ব হয়তো যাতায়াত আদিৰ ক্ষেত্ৰত বিশেষকৈ ৰেল বাছ ইত্যাদি বহু দিনলৈ বন্ধ হৈ থাকিব দূৰণিবতীয়া বিভিন্ন বিমান সেৱা দীৰ্ঘদিনলৈ বন্ধ হৈ থাকিব কিন্তু যি সৰু সুৰা সেৱাসমূহ আছে বা বিভিন্ন খণ্ডসমূহ আছে উদ্যোগ বাণিজ্য আৰু অৰ্থনৈতিক কাম কাজ সেইবোৰ পৰ্যায়ক্ৰমে একেদিনাই সম্ভৱ নহ'লেও 3 মে পৰ্যন্ত দেশত লকডাউন থাকিব 3 মে পৰ্যন্ত বা তাৰ ওচৰে পাজৰে বা তাৰ পিছলৈ কিছুমান সেৱা সমগ্ৰ দেশতে পৰ্যায়ক্ৰমে
পৰ্যায়ক্ৰমে আৰম্ভ কৰা হ'ব সেইমতে অসম চৰকাৰে প্ৰস্তুতি আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে অধিক জনাব মোৰ সৈতে সংযুক্ত হৈছে মোৰ কথিত সাংবাদিক অনিত প্ৰদীপ বৰুৱা অনিত আপোনাৰ ওচৰলৈ আহিছোঁ আৰু জানিব বিচাৰিছোঁ যে এই গুৰুত্বপূৰ্ণ নিৰ্দেশ প্ৰকাশ পাইছে আৰু এই নিৰ্দেশত স্পষ্ট হৈ পৰিল যে 21 তাৰিখৰ পৰা কাৰ্যালয় আৰম্ভ হ'ব আৰু এই কথাও জানিব পৰা গৈছে যে চৰকাৰে পৰ্যায়ক্ৰমে অসমত কিছু নিৰ্বাচিত সেৱা আৰু সুবিধা মুকলি কৰাৰ বাবে প্ৰস্তুতি চলাইছে অনিত হয় নিশ্চয়কৈ পৰাগমণি আদিত্য প্ৰথমে কৈ লওঁ যে প্ৰথম পৰীক্ষামূলক হিচাপে আচলতে যিহেতু সমগ্ৰ দেশতে লকডাউন চলি আছে আৰু সকলো অফিচ কাছাৰী সম্পূৰ্ণৰূপে বন্ধ কৰি থোৱা হৈছে গতিকে প্ৰথম পৰ্যায়তে 21 তাৰিখৰ পৰা যদিও প্ৰধানমন্ত্ৰীয়ে কৈছে যে 20 তাৰিখৰ পিছত কিছু শিথিল কৰাৰ এক সম্ভাৱনা আছে গতিকে সেইবাবে আচলতে 21 তাৰিখৰ পৰা জনতা ভৱন পৰীক্ষামূলক হিচাপে জনতা ভৱন খুলি দিয়া হ'ব জনতা ভৱনৰ প্ৰতিজন কৰ্মচাৰীয়ে কাৰ্যালয়লৈ আহিব লাগিব আৰু কিন্তু কাৰ্যালয়লৈ আহিলেও তেওঁলোকৰ বাবে কেইবাটাও নীতি নিয়ম বান্ধি দিছে যেনে ধৰণে মাস্ক পৰিধান কৰি আহিবই লাগিব এনে ধৰণৰ বহুকেইটা নীতি নিয়ম ইতিমধ্যে আপুনি ঘোষণা কৰিছে আপুনি উল্লেখ কৰিছে সেই সকলোখিনি নীতি নিয়ম মানিহে আচলতে জনতা ভৱনত প্ৰৱেশ কৰিব পাৰিব আৰু বাহিৰা যিসকল লোক আছে বিশেষকৈ যিসকল ভিজিটৰ সেয়া যিকোনো কাম নাথাকিলে আচলতে তেওঁলোক প্ৰৱেশ কৰিব নোৱাৰিব এনে ধৰণৰ কিছু নীতি নিয়ম বান্ধি দিছে গতিকে দেখা গৈছে যে সকলোখিনি ক্ষেত্ৰত বিশেষ নীতি নিয়ম বান্ধি দিয়া হৈছে আৰু বিশেষকৈ যি জনতা ভৱনলৈ যোৱা কৰ্মচাৰীৰ বাবে বহুতে আচলতে বাছ ব্যৱহাৰ কৰে সেই বাছৰ ক্ষেত্ৰতো নীতি নিয়ম আছে বাছসমূহ সম্পূৰ্ণৰূপে চেনিটাইজ কৰি থোৱা হ'ব আৰু সেই চেনিটাইজ কৰাৰ পিছত সেই বাছসমূহত এটা সিটত এজনকৈ কৰ্মচাৰী বহিব পাৰিব আৰু তেওঁলোকক সেই তেনেধৰণে তেওঁলোকক ঘৰৰ পৰা অনা বা নিয়া যিসকলে বাছ ব্যৱহাৰ কৰে তেওঁলোকৰ ক্ষেত্ৰত এই নীতি নিয়মো আছে গতিকে সকলোখিনি নীতি নিয়ম ইতিমধ্যে অসম চৰকাৰে বান্ধি দিছে আৰু পৰ্যায়ক্ৰমে প্ৰথম অৱস্থাত হয়তো জনতা ভৱন খুলি দিছে আৰু তাৰ পিছত জনতা ভৱনৰ পিছত অন্য যিসমূহ অফিচ কাছাৰী আছে সেয়া পৰ্যায়ক্ৰমে ইয়াত চোৱাৰ পিছত সকলোখিনি তেওঁলোকে খুলি দিব এই সকলোখিনি আমি টাইম এইটৰ দৰ্শকসকলক জনাই থাকিম সকলো ব্ৰেকিং আমি প্ৰথমে আমি সকলোখিনি জনাই থাকিম পুনৰ কৈছোঁ যে 21 তাৰিখৰ পৰা জনতা ভৱন খুলি দিব আৰু কি শিথিল কৰিব অসম চৰকাৰে সেয়া কেন্দ্ৰৰ ওপৰত নিৰ্ভৰ কৰিব আজি কিছু সময় পূৰ্বে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছিলে যে সকলোখিনি নিৰ্ভৰ কৰিব কেন্দ্ৰীয় চৰকাৰৰ ওপৰত যে 20 তাৰিখৰ পিছত কি শিথিল কৰিব কিখিনি ৰাইজৰ বাবে মুকলি কৰি দিব সেই সকলোখিনি কেন্দ্ৰ চৰকাৰৰ ওপৰত নিৰ্ভৰ কৰিব কেন্দ্ৰ চৰকাৰে যেনেধৰণৰ নিৰ্দেশ দিব সেই তেনেধৰণে ৰাজ্য চৰকাৰ পালন কৰিব বুলি কিছু সময় পূৰ্বে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছিলে ধন্যবাদ অনিত সেয়া আছিল অনিত প্ৰতীম বৰুৱা আৰু গুৰুত্বপূৰ্ণ নিৰ্দেশ 21 এপ্ৰিলৰ পৰা ৰাজ্য চৰকাৰে কাৰ্যালয়সমূহ অসম সচিবালয় চৌহদত যি কাৰ্যালয় আছে সচিবালয়ৰ কাম কাজ আৰম্ভ কৰিব মন্ত্ৰীৰ যি কাৰ্যালয়সমূহ আছে বিভিন্ন বিভাগৰ যি কাৰ্যালয়সমূহ আছে এই কাৰ্যালয়সমূহ আৰম্ভ হ'ব মন্ত্ৰীৰ উপদেষ্টা চৰকাৰৰ উপদেষ্টা তথা অন্যান্য সচিবসকলৰ কাম কাজ আৰম্ভ হ'ব আৰু ইয়াত কেইবাটাও গুৰুত্বপূৰ্ণ নিৰ্দেশ দিছে কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ নিৰ্দেশটো হ'ল যে অতি জৰুৰী ব্যৱস্থা নহ'লে নন এচেঞ্চিয়েল ছাৰ্ভিচ অৰ্থাৎ অত্যাৱশ্যকীয় সেৱা নহ'লে আন কোনেও সচিবালয়ত প্ৰৱেশ কৰিব নোৱাৰিব বা সচিবালয়লৈ আহিব নোৱাৰিব এই কথা স্পষ্ট কৰি দিছে অৰ্থাৎ দৰকাৰী বা জৰুৰী যাৰ কাম আছে তেওঁলোকে সচিবালয়লৈ আহিব পাৰিব তেওঁলোকৰ বাহিৰে আন কোনো সচিবালয়লৈ আহিব নোৱাৰিব এই কথাটো এই নিৰ্দেশটোত স্পষ্ট কৰি দিছে